A very good morning to all of you. আমি আজি বহুত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম আজিৰ ক্লাছটোত প্ৰথমটো গুৰুত্বপূৰ্ণ কথা হ'ল যে আমাৰ যিকেইখন চাৰিখন লেবাৰ কোড অনা হৈছিলে লেবাৰ কোড মানে ইয়াৰ আগতে আমাৰ ভাৰতবৰ্ষত আমাৰ শ্ৰমিকসকলৰ কাৰণে 29খন আইন আছিলে 29 লজ আছিলে আৰু এই লজবিলাক এই আইনবিলাক কিছুমান ইয়াৰে অতি পুৰণা মানে ব্ৰিটিছৰ যুগৰ সময়ৰ আছিলে আৰু এইখিনি আমাৰ লেবাৰ যিটো সেক্টৰ আছে আমাৰ শ্ৰমিকসকলৰ ওপৰত বহুতখিনি এনেকুৱা সমস্যাই দেখা দিছিলে যিখিনি কাৰণত আমাৰ ইণ্ডাষ্ট্ৰি গ্ৰোথো কম হৈছিলে আৰু শ্ৰমিকসকলেও নিজৰ প্ৰাপ্য যি সিকিউৰিটি যি নিৰাপত্তা তেওঁলোকে পাব লাগে সেইখিনি পোৱা নাছিলে সেইকাৰণে এই গোটেই লজবিলাক এতিয়া সামৰি চাৰিখন লেবাৰ কোড অনা হ'ল যাতে আমাৰ লেবাৰ সেক্টৰটোত কিছুমান ৰিফৰ্মছ আনিব পৰা যায় আমাৰ শ্ৰমিকসকলক প্ৰটেকশ্যন বা তেওঁলোকক সংৰক্ষণ দিব পৰা যায় তেওঁলোকক সুৰক্ষিত অনুভৱ কৰিব পৰা যায় আৰু ইজ অফ ডুইং বিজনেছ যদি কোনোবাই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁৰ কাৰণে সুবিধা হয় যাতে এই শ্ৰমিকসকলক তেওঁলোকে ভালদৰে পৰিচালনা কৰিব পাৰে আৰু তেওঁলোকে ৰেক্ৰুট কৰিব পাৰে আৰু যদি প্ৰয়োজন হয় তেওঁলোকে যদি তেওঁৰ কোম্পানীটোত অলাগতিয়াল বা বেছি শ্ৰমিক আছে সেইসকলক তেওঁলোকে উলিয়াই দিব পৰা ক্ষমতাও ৰাখে এতিয়া নতুন এটা আমাৰ দেশৰ কাৰণে এটা নতুন যুগৰ আৰম্ভণি বুলি আমি ক'ব পাৰোঁ কাৰণ চেন্ট্ৰেল গভৰ্ণমেণ্টে এতিয়া ফুল্লি অপাৰেশ্যনেলাইজ কৰিছে চাৰিটা লেবাৰ কোড আৰু চাৰিখন লেবাৰ কোড আমি যদি চাওঁ কেতিয়া আহিলে এই লেবাৰ কোডছবিলাক কেম ইনটু ইফেক্ট ফ্ৰম নৱেম্বৰ 2025 2025 নৱেম্বৰ মাহৰ পৰা এই লেবাৰ কোডকেইখন কাৰ্যকৰী কৰা হ'ল ইফেক্টিভ হ'ল 4 লেবাৰ কোডছ কেইখন আছে এইকেইটা বহুত গুৰুত্বপূৰ্ণ আপোনালোকে মনত ৰাখিব লাগিব কিয়নো পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন আহিছে আগলৈও আহিব কাৰণ শ্ৰমিকসকলৰ ওপৰতে আমাৰ চৰকাৰসকলৰ যি কৰণীয় আছে তাত আটাইতকৈ গুৰুত্ব আৰোপ কৰিছে আমাৰ ডিপিএছপি আমাৰ হৈছে যেহেতু ভাৰত এখন কল্যাণকামী দেশ আমাৰ দেশৰ প্ৰজাসকলৰ কাৰণে শ্ৰমিকসকলৰ কাৰণে আমাৰ ইয়াত থকা নাগৰিকসকলৰ কাৰণে প্ৰটেকশ্যনৰ তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে চৰকাৰে কেনেধৰণৰ কল্যাণকামী কিছু কাম কৰিব লাগে তাৰ কিছু নিৰ্দেশনা দিয়া হৈছে ডিপিএছপিত আৰু এই ডিপিএছপিত আটাইতকৈ বেছি প্ৰাধান্য দিছে লেবাৰ বা শ্ৰমিকসকলৰ ওপৰত আমি যদি চাওঁ আৰ্টিকল 39(8) কোৱা হৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে যাতে এডিকুৱেট লাইভলিহুড পায় বা জীৱন নিৰ্বাহ কৰিবৰ কাৰণে তেওঁলোকে সেই সুযোগ লাভ কৰে আৰ্টিকল 39 ঠিক তেনেধৰণে ডিড ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্কৰ কথা কোৱা হৈছে আৰ্টিকল 39(e) শ্ৰমিকসকলৰ স্বাস্থ্যৰ কথা কোৱা হৈছে আৰ্টিকল 41 আমাৰ ৰাইট টু ৱৰ্ক প্ৰত্যেকজন ব্যক্তিয়ে যে কাম কৰাৰ সুযোগ লাভ কৰাৰ অধিকাৰ ৰাখে সেই কথা কোৱা হৈছে আৰ্টিকল 42ত স্বাস্থ্যৰ কথা কোৱা হৈছে মেটাৰনিটি বেনিফিটৰ কথা কোৱা হৈছে আৰ্টিকল 43 তেনেদৰে লিভিং ৱেজৰ কথা কোৱা হৈছে লিভিং ৱেজ মানে কি আমাৰ শ্ৰমিকসকলে কেৱল মিনিমাম ৱেজ বা মজুৰি পালেই নহ'ব সেই মজুৰিয়ে তেওঁলোকক ভাল এটা জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী সেৱা ইত্যাদি এডুকেশ্যন হেল্থ নিজৰ এটা ঘৰ এইখিনি ব্যৱস্থাপনাও যাতে থাকে সেই সুবিধাখিনি দিব কৈছে আৰ্টিকল 43 এই গোটেই নিৰ্দেশনাখিনি মানিব লাগে চৰকাৰে যাতে আমাৰ যিটো কৰ্মসংস্থাপনৰ ব্যৱস্থাপনা আছে এই ব্যৱস্থাপনাটো সুচাৰুৰূপে চলাই নিব পাৰে আৰু আমাৰ শ্ৰমিকসকল আমাৰ কৰ্মীসকল এই কৰ্মীসকলে সঠিক সুযোগ লাভ কৰে জীৱনত আগুৱাই যাবলৈ এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে সেইকাৰণে কোড অন ৱেজেছ অনা হৈছে ৱেজেছ মানে হৈছে মজুৰি কেনেকুৱা ধৰণৰ মজুৰি যিটো আমাৰ আৰ্টিকল 43ত লিভিং ৱেজৰ কথা কোৱা হৈছে সেই অনুসৰি আমাৰ শ্ৰমিকসকলে কেনেধৰণৰ মজুৰি লাভ কৰিব পাৰে বা লাগে ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ কোড ৰিলেশ্যন এখন যিটো ইণ্ডাষ্ট্ৰিৰ লগত তেওঁলোকে কাম কৰিব বা ইণ্ডাষ্ট্ৰিসমূহৰ
মাজত কেনেকুৱা ৰিলেশ্যন থাকিব লাগে কোড অন ছ'চিয়েল ছিকিউৰিটি সামাজিক নিৰাপত্তা পেনশ্যন ইঞ্চুৰেঞ্চ ইত্যাদি যিবিলাক আমাৰ সামাজিকভাৱে তেওঁলোকক নিৰাপত্তা দিয়ে যেতিয়া কিবা এটা দুৰ্যোগ আহে তাৰ বিষয়ে কৈছে কোড অন ছ'চিয়েল ছিকিউৰিটি 2020ত আহিছিলে অকুপেশ্যনেল ছেফটি যিটোৰ কথা আমি আৰ্টিকল 39 পাওঁ যে আমাৰ দেশৰ যিসকল শ্ৰমিক আছে তেওঁলোকে কাম কৰি থকা অৱস্থাত তেওঁলোকৰ স্বাস্থ্য যাতে সুৰক্ষিত হৈ থাকে স্বাস্থ্য যাতে ভাল থাকে তাৰ কাৰণে অকুপেশ্যনেল ছেফটি হেল্থ আৰু ৱৰ্কিং কণ্ডিশ্যনছৰ কোড 2020ত অনা হৈছিলে এইকেইখন কোড আমাৰ কাৰ্যকৰী কেম ইনটু ইফেক্ট কাৰ্যকৰী কৰা হ'ল 2025 নৱেম্বৰ 21 তাৰিখে আৰু ইয়াক সম্পূৰ্ণৰূপে অপাৰেশ্যনেলাইজ কৰিব এতিয়া আমাৰ ভাৰত চৰকাৰে এইখিনি অতি গুৰুত্বপূৰ্ণ কথা এইটো কাৰণে আপোনালোকে দেখিছে আমাৰ সংবিধানতে এই শ্ৰমিকসকলৰ সুৰক্ষা শ্ৰমিকসকলৰ সা সুবিধা শ্ৰমিকসকলৰ কল্যাণৰ কথা অতিকৈ বেছি গুৰুত্ব আৰোপ কৰিছে সেইকাৰণে যিখন 29খন লেবাৰ লজ আছিলে লেবাৰৰ ওপৰত বা আমাৰ শ্ৰমিকসকলৰ ওপৰত আইন আছিলে এই গোটেইখিনি চিম্প্লিফাই কৰাৰ কাৰণে এই কোডকেইখন অনা হৈছে লেবাৰ ৰিফৰ্মছ কিয় আনিবলগীয়া হ'ল এই কোডকেইখন আনিবই কিয়লগীয়া হ'ল কাৰণ বহুকেইখন লজ আছিলে আমি ইতিমধ্যে কথা পাতিলোঁ 29খন ল আছিলে 29খন আইন আছিলে এইকেইখনে বহুত কমপ্লেক্স কৰি পেলাইছিলে গোটেই ছিষ্টেমটো যিসমূহ ইণ্ডাষ্ট্ৰিজ বা যিসমূহ কোম্পানীয়ে নিয়োগ কৰিব বিচাৰিছে শ্ৰমিকসকলক কৰ্মসংস্থাপন দিব বিচাৰিছে তেওঁলোকৰ কাৰণেও অসুবিধাৰ সৃষ্টি কৰে আৰু শ্ৰমিকসকলৰ কাৰণেও অসুবিধাৰ সৃষ্টি কৰে কাৰণ তেওঁলোকে যিহেতু ইমান কমপ্লেক্স লজবিলাক আছিলে প্ৰায়বিলাক কোম্পানীজে কণ্ট্ৰেকচুৱেল বা এই ৱৰ্কফ'ৰ্চটোত ফৰ্মেল ৱৰ্কফ'ৰ্চ হিচাপে নলয় তেওঁলোকে ইনফৰ্মেল ৱৰ্কফ'ৰ্চ হিচাপে লোৱাৰ কাৰণে তেওঁলোকক ছ'চিয়েল ছিকিউৰিটি কভাৰেজ দিব পৰা নাযায় আৰু ইয়াৰ সমস্যাত দুয়ো পক্ষই ভুগিবলগীয়া হয় মালিক পক্ষও ভুগিবলগীয়া হয় আৰু শ্ৰমিক পক্ষও ভুগিবলগীয়া হয় সেইকাৰণে এইসমূহ আমাৰ অনা হৈছে এই 4টা কোড আমি যিকেইটা কোডৰ কথা আলোচনা কৰিলোঁ ইয়াত কেৱল মানে ফৰ্মেল ৱৰ্কাৰ্ছই নহয় ইনফৰ্মেল ৱৰ্কাৰ্ছকো কিছুমান আমি ছিকিউৰিটি যাতে প্ৰভাইড কৰিব পৰা যায় হেল্থ ষ্টেণ্ডাৰ্ডছ হেল্থ ছিকিউৰিটি স্বাস্থ্য জড়িত যিখিনি কল্যাণ আছে সেইখিনি যাতে তেওঁলোকক আগবঢ়াই দিব পৰা যায় সেইখিনি আমাৰ গুৰুত্ব আৰোপ কৰা হৈছে নতুন প্ৰভিজনছ অনা হৈছে যে মেক্সিমাম ৱৰ্কিং আৱাৰ্ছ পাৰ উইক এটা সপ্তাহত এজন শ্ৰমিকে মেক্সিমাম কিমান কাম কৰিব লাগে অভাৰটাইম যদি কৰিছে তেওঁলোকক অভাৰটাইম মেণ্ডেটৰিলি সেই ব্যক্তিজনে সেই শ্ৰমিকজনক অভাৰটাইমৰ পে'মেণ্ট দিব লাগে গোটেই সপ্তাহটোত এদিন যাতে শ্ৰমিকজনে ৰেষ্ট পায় সেই কথাও যাতে ইম্পৰ্টেণ্ট হয় আৰু ৰিস্কিলিং ফাণ্ড যিসকলে নিজৰ মানে যিটো জীৱন সংস্থাপনৰ কাৰণে যি মানে কৰ্মসংস্থাপন লাভ কৰিছিলে সেইটো যদি হেৰুৱায় তেনেহ'লে সেই শ্ৰমিকসকলক নতুন জবছৰ কাৰণে ৰিস্কিলিং কেনেকৈ নতুন কৌশল অৰ্জন কৰিব পাৰি তাৰো কিছুমান এই কথা ধাৰা অনা হৈছে আৰু লেবাৰৰ কথা আমি যদি পাতোঁ লেবাৰটো হৈছে আমাৰ কনকাৰেণ্ট লিষ্টৰ এটা বস্তু এতিয়া কনকাৰেণ্ট লিষ্ট কি হয় আমাৰ সংবিধানে গোটেই পাৱাৰটো ডিভাইড কৰিছে বা আমাৰ যিখিনি শাসন ব্যৱস্থা আছে এই শাসন ব্যৱস্থাটো মানে ষ্টেট আৰু চেণ্টাৰৰ মাজত বিভক্ত কৰিছে আৰু এই বিভক্তিকৰণৰ কাৰণে আমি কওঁ যে আমাৰ ভাৰতীয় সংবিধান বা আমাৰ শাসন ব্যৱস্থাটোত ফেডাৰেলিজম আছে বা আমাৰ চেণ্টাৰত চৰকাৰ আছে আৰু আমাৰ ষ্টেটছবিলাকতো আমাৰ ৰাজ্যসমূহতো চৰকাৰ আছে যেনেকৈ আমাৰ কাইলৈ নতুন চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু এই দুয়োটাৰ মাজত আমাৰ এই যিখিনি মানে কি কাম কৰিব পাৰে কোনকেইটা বিষয়বস্তু কোনে দেখৰেখ কৰিব ইয়াৰ ওপৰত ভাগ কৰি পেলাই আমাৰ লিষ্ট কিছুমান তৈয়াৰ কৰা হৈছে এই লিষ্টবিলাক আমি আমাৰ সংবিধানত কনষ্টিটিউশ্যনত পাওঁ আৰু এই লিষ্ট 3 প্ৰকাৰৰ আছে এখন আছে আমাৰ ইউনিয়ন লিষ্ট য'ত চেণ্টাৰে ল বা আইন বনাব পাৰে ঠিক আছে আৰু এখন আছে ষ্টেট লিষ্ট আৰু এখন আছে কনকাৰেণ্ট লিষ্ট য'ত ষ্টেট আৰু চেণ্টাৰে দুই পক্ষই আইন বনাব পাৰে আৰু এই ক্ষেত্ৰত চেণ্টাৰৰ পৰা আমি এই কোডবিলাক পাইছোঁ আৰু ষ্টেটবিলাকৰ এতিয়া ৰেছপনচিবিলিটি হ'ব আমাৰ ৰাজ্যবিলাকৰ ৰেছপনচিবিলিটি হ'ব যে এই কোডবিলাক অপাৰেশ্যনেলাইজ কৰা সঁচা অৰ্থত কাৰ্যকৰী কৰা কাৰণ এটি কাৰণে ইমান গুৰুত্বপূৰ্ণ আমাৰ যিমান শ্ৰমিক আছে আমি যিমান মানুহ কাম কৰি আছোঁ আমাৰ ভিতৰত কেৱল 10%হে
ফৰ্মেল হয় ফৰ্মেল মানে লিখিত আকাৰত আমি বা আমাৰ যিখিনি আইন ইত্যাদি আছে সেই আইনৰ অধীনত আমি সঁচা অৰ্থত কাম কৰি আছোঁ বাকীখিনি 90% আমাৰ ভাৰতৰ ৱৰ্কফ'ৰ্চ শ্ৰমিকসকল ইনফৰ্মেল লেবাৰ ফ'ৰ্চত পৰে যিটো কাৰণত তেওঁলোকে ছ'চিয়েল ছিকিউৰিটি এই ইঞ্চুৰেঞ্চ পেঞ্চন ইত্যাদি লাভ নকৰে যেনেকৈ আমি দেখোঁ আমাৰ দিন হাজিৰা কৰা মজুৰি কৰা যিসকল লোক আছে তেওঁলোকৰ কোনো ছ'চিয়েল ছিকিউৰিটি নাথাকে জব ছিকিউৰিটি নাথাকে কাইলৈ কি হ'ব তেওঁলোকে নাজানে কিমান দিনৰ কাৰণে সেই কামটো তেওঁলোকে কৰিব পাৰিব সেই কথাও তেওঁলোকে নিশ্চিত নহয় তেওঁলোকৰ হেল্থ তেওঁলোকৰ স্বাস্থ্য প্ৰটেক্টেড নহয় তেওঁলোকৰ স্বাস্থ্য জড়িত যদি কিবা সমস্যাত ভোগে তেওঁলোকৰ কোনো ইঞ্চুৰেঞ্চ নাথাকে তেওঁলোকে নাজানে যে তেওঁলোকে নিজৰ স্বাস্থ্যৰ জড়িত সমস্যাৰ কাৰণে কেনেকৈ যুঁজিব লাগিব আৰু সেই কাৰণে এই ফৰ্মেলাইজেশ্যন অফ লেবাৰ এই 90% মানে শ্ৰমিকসকল যি আমাৰ ফৰ্মেল লেবাৰ ৱৰ্কফ'ৰ্চৰ বাহিৰত আছে তেওঁলোকক যাতে ফৰ্মেলাইজ কৰিব পৰা যায় বা তেওঁলোকৰ কাৰণে এই সা সুবিধাখিনি প্ৰদান কৰিব পৰা যায় আৰু ইয়াৰ কাৰণে সিম্পলিফাই কৰিবৰ কাৰণে ইনভেষ্টমেণ্ট ভাল কৰিবৰ কাৰণে আমাৰ লেবাৰ লছবিলাক ইমান যে কমপ্লেক্স তাৰ কাৰণে আমাৰ বাহিৰৰ দেশৰ পৰা আমাৰ ইয়াত ইনভেষ্টমেণ্ট বহুত কম বেলেগ দেশে আমাৰ ভাৰতত আহি পেলাই নিজৰ কোম্পানী এষ্টাব্লিছ কৰিব নিবিচাৰে কাৰণ আমাৰ লেবাৰ লছবিলাক ইমান কঠিন তেওঁলোকৰ কাৰণে সেইখিনি মানি চলাটো বহুত মানে কঠিন হৈ পৰে আৰু সেইকাৰণে এই লিগেল কমপ্লেক্সিটিৰ পৰা মানে বাচি থাকিবৰ কাৰণে তেওঁলোকে লেবাৰ ফ'ৰ্চ যি শ্ৰমিক তেওঁলোকে মানে সংস্থাপন দিয়ে তেওঁলোককো ইনফৰ্মেল লেবাৰ ফ'ৰ্চ হিচাপেই ৰাখে আৰু সেইকাৰণে এই নতুন আমাৰ লেবাৰ কোডছবিলাক অনা হ'ল যাতে আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন বেছি ভাল হয় বেছি মেনুফেকচাৰিং বেছি কোম্পানীজ বেছি উদ্যোগ আমি আমাৰ ভাৰতত এষ্টাব্লিছ হোৱা দেখিবলৈ পাওঁ আৰু আমাৰ ৱৰ্কাৰ্ছসকল শ্ৰমিকসকলৰ কল্যাণ যাতে আমি সাধিব পাৰোঁ চৰকাৰে যাতে সেইখিনি নিশ্চিত কৰিব পাৰে কাৰণ আমি ইতিমধ্যে ইণ্টাৰনেশ্যনেল লেবাৰ ষ্টেণ্ডাৰ্ডৰ আমি মানে সেইখিনি ব্যৱস্থাপনাৰ লগত আমি জড়িত আমি মানে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন যিটো আছে তাৰ আমি মেম্বাৰ হয় আৰু সেইকাৰণে আমি ডিচেণ্ট ৱৰ্ক যে আমাৰ শ্ৰমিকসকলক দিম তেওঁলোকে কাম কৰিব পৰা ব্যৱস্থাপনা যে আমাৰ চৰকাৰে সেইটো কৰিব আৰু আমাৰ ৱৰ্কাৰ্ছসকলক প্ৰটেকশ্যন কৰিব আৰু ছ'চিয়েল জাষ্টিছ বা সামাজিক ন্যায় ব্যৱস্থাটো তেওঁলোকৰ বাবে আগবঢ়াই দিব তাৰ কাৰণে আমি ইতিমধ্যে ব্ৰতী হৈছোঁ যিহেতু আমি ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ এজন সদস্য হয় তাৰ উপৰিও আমাৰ সংবিধানে আমাৰ শ্ৰমিকসকলক মানে যি সুৰক্ষা প্ৰদান কৰিব লাগে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সেইকাৰণে এই লেবাৰ কোডছখিনি আপোনালোকৰ কাৰণে অতি 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 গুৰুত্বপূৰ্ণ ইয়াৰ ওপৰত আপোনালোকে প্ৰশ্ন এক্সপেক্ট কৰিবই পাৰে আৰু প্ৰিভিয়াছলিও 2022 চনত UPSC এটা প্ৰশ্ন কৰিছিলে এই লেবাৰৰ ওপৰত আমাৰ শ্ৰমিকসকলৰ ওপৰত যিখিনি ৰিফৰ্মছ নতুনকৈ আহিছে তাৰ ওপৰত লেবাৰ ইজ এ ছাবজেক্ট অফ কনকাৰেণ্ট লিষ্ট অফ দ্য কনষ্টিটিউশ্যন হয়নে নহয় এই মাত্ৰাই আমি কথা পাতিলোঁ যে তিনিখন লিষ্ট আছে ইউনিয়ন ষ্টেট আৰু কনকাৰেণ্ট আৰু লেবাৰটো এনেকুৱা এটা বিষয়বস্তু যিটো কনকাৰেণ্ট লিষ্টত পৰে য'ত ষ্টেট আৰু ইউনিয়ন দুয়োৱে ইয়াৰ ওপৰত আইন ৰূপায়ণ কৰিব পাৰে ঠিক আছে Code on Social Security seeks to extend benefits to gig and platform workers. Gig workers মানে আমাৰ যেন ধৰি লওক যিসকল মানে ব্লিংকিটত কাম কৰি আছে উবৰত কাম কৰি আছে বেলেগ বেলেগ এনেকুৱা ধৰণৰ মানে যিবিলাক এপ বেছড প্লেটফৰ্মছত কাম কৰি আছে তেওঁলোকৰ কাৰণে যাতে এই ছ'চিয়েল ছিকিউৰিটিটো আগবঢ়াব পৰা যায় সামাজিক নিৰাপত্তা তাৰমানে ইঞ্চুৰেঞ্চ পেঞ্চন ইত্যাদি এইখিনিও যাতে তেওঁলোকক আগবঢ়াব পৰা যায় তাৰ কাৰণে ছ'চিয়েল ছিকিউৰিটি কোডটো আনা হৈছে ঠিক আছে এই দুয়োটাই হৈছে শুদ্ধ উইথ ৰেছপেক্ট টু লেবাৰ কোড অফ ইণ্ডিয়া মেইনছত ইয়াৰ প্ৰশ্ন কেনেকুৱাকৈ আহিব পাৰে বহুত গুৰুত্ব সহকাৰে চাব India's labor codes seek to balance economic efficiency with worker welfare. যিখিনি labor codes এতিয়া আমাৰ অনা হৈছে ইয়াৰ উদ্দেশ্য হৈছে আমাৰ অৰ্থনৈতিক যাতে এফিচিয়েন্সি আমাৰ ভাল হয় তাৰ লগতে আমাৰ শ্ৰমিকসকলেও কল্যাণ সাধিব পৰা যায় যাতে আমাৰ অৰ্থনীতিটো আমি দ্ৰুত গতিত সলনি কৰিব পাৰোঁ আৰু প্ৰগতিৰ দিশত বিকাশৰ দিশত যাতে আমি গতি কৰিব পাৰোঁ কিন্তু however the success of labor reforms depends on effective implementation এই ৰিফৰ্মটো অনা হৈছে কিন্তু সঁচা অৰ্থত ইয়াত কেনেধৰণে কাৰ্যকৰী কৰিব পৰা যায় সেইটোহে হৈছে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু এই ক্ষেত্ৰত কোঅপাৰেটিভ ফেডাৰেলিজম আৰু প্ৰটেকশ্যন অফ লেবাৰ ৰাইটছ কেনেকৈ আমি
ৰাখোঁ সেইখিনিও গুৰুত্বপূৰ্ণ কোঅপাৰেটিভ ফেডাৰেলিজম মানে আমি কথা পাতিলোঁ যে আমাৰ যিখিনি পাৱাৰ্ছ আছে সংবিধানে দুয়ো পক্ষকে দিছে আমাৰ ইউনিয়নকো দিছে আৰু আমাৰ ষ্টেটকো দিছে এতিয়া ইউনিয়ন আৰু ষ্টেটৰ মাজত সংঘাত সৃষ্টি হ'লে নহ'ব ইউনিয়ন আৰু ষ্টেটৰ মাজত আমি সমিল মিলে কোঅপাৰেটিভলি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি গুৰুত্বপূৰ্ণ ইয়াক আপোনাক সমালোচনাত্মকভাৱে নিৰীক্ষণ কৰিব দিছে আপোনাক চাব দিছে এক্সামিন কৰিব দিছে অ'কে নেক্সট অতি গুৰুত্বপূৰ্ণ এটা টপিক যিটো হৈছে ইউএছৰ ফেডাৰেল কোৰ্ট মানে ইউএছৰ কোৰ্টে কৈছে যে ট্ৰাম্পে যি টেৰিফ লগাইছিলে অধিক যি মাত্ৰাত ট্ৰাম্পে লৈ আনিছিলে নতুন টেক্স টেৰিফ 10% এইটোক এতিয়া নাকচ কৰিছে এটা গুৰুত্বপূৰ্ণ এইটো কাৰণ আমি যদি চাওঁ তেনেহ'লে আমি এইটো ইউএছএৰ যিটো নিউজ আমেৰিকাৰ এটা নিউজ আমি আমাৰ সাম্প্ৰতিক সময়ৰ ঘটনাত কিয় আলোচনা কৰি আছোঁ বা কাৰেণ্ট এফেয়াৰ্ছত কিয় আলোচনা কৰি আছোঁ কাৰণ ভাৰত হৈছে আমেৰিকাৰ লগত এখন ডাঙৰ ট্ৰেডিং পাৰ্টনাৰ আমি জানো যে আমেৰিকা হৈছে গোটেই বিশ্বৰ ভিতৰত 1 নম্বৰ স্থানত থকা অৰ্থনীতি ফাৰ্ষ্ট পজিশ্যনত থকা অৰ্থনীতি আৰু এটা ভাল খবৰ হৈছে যে ইউএছৰ লগত ভাৰতে ট্ৰেড সাৰপ্লাছত আছে বা আমি ঘাটিত নাই আমি প্ৰফিটত আছোঁ আমি যিমান বেপাৰ বাণিজ্য কৰি আছোঁ ইউএছৰ লগত আমি প্ৰফিট আদায় কৰিবলৈ আমি সক্ষম হৈছোঁ এই ক্ষেত্ৰত এতিয়া ইউএছএৰ লগত আমি ট্ৰেড সাৰপ্লাছ থকাৰ লগে লগে এটা ডাঙৰ কথা আহি পৰে কিয়নো যদি আমি যিখিনি বস্তু ইউএছক সাপ্লাই কৰি আছিলোঁ আমাৰ যি সামগ্ৰী ইত্যাদি ইউএছলৈ গৈ আছিল তাৰ ওপৰত যদি শুল্ক কৰ বা টেৰিফ বাঢ়ি যায় কাষ্টমছ বা টেৰিফ টেক্স বাঢ়ি যায় তেতিয়া কি হ'ব আমাৰ সামগ্ৰীবিলাক ইউএছত দামবিলাক তাৰ বৃদ্ধি হ'ব আৰু আমাৰ যদি সামগ্ৰীৰ দাম তাতে বৃদ্ধি হয় আমাৰ সামগ্ৰীৰ চাহিদা কমি আহিব পাৰে সেইকাৰণে এই যিটো নিউজ হয় এই নিউজটো অতি গুৰুত্বপূৰ্ণ যাতে আমি দেখিছোঁ যে আমাৰ গোটেই সমগ্ৰ বিশ্বতে এতিয়া অৰ্থনৈতিক দিশত বহুত সমস্যাৰ সন্মুখীন হৈছে কাৰণ আমি মিডল ইষ্টত যুদ্ধ দেখিবলৈ পাইছোঁ আমি আকৌ সিফালে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ দেখিবলৈ পাইছোঁ ইজৰাইল আমেৰিকাই এই যুদ্ধত মানে নামি পৰিছে ইৰাণৰ ক্ষেত্ৰত এই সমস্যাখিনিৰ কাৰণে আমি গোটেই বিশ্বৰ অৰ্থনীতি বৰ্তমান সময়ত একেবাৰে মানে এটা স্পৰ্শকাতৰ বিষয় হৈ পৰিছে যিটো সময়ত আমাৰ ভাৰতৰ অৰ্থনীতিটো এটা ডাঙৰ সমস্যাই দেখা দিছে বিশেষকৈ বিজনেছ যিসকলে কৰি আছে যিসকলে বিভিন্ন এণ্টাৰপ্ৰাইজ চলাই আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ সমস্যা আহি পৰিছে যে এই যিবিলাক গোটেই গ্লোবেল বা গোটেই বিশ্বত চলি থকা অৰ্থনৈতিক প্ৰত্যাহ্বানবিলাকৰ কাৰণে ভাৰততো এটা ডাঙৰ সমস্যাই দেখা দিছে এতিয়া এইটো এটা ডাঙৰ নিউজ কাৰণ ইয়াক এতিয়া কি ক'লে ট্ৰাম্পক ক'লে কোৰ্টে যে তুমি যিটো 10% কৰ বৃদ্ধি কৰিছা ইম্পৰ্টছৰ ওপৰত এইটো তুমি কৰিব নোৱাৰা আৰু কৰিব নোৱাৰা বুলি ক'লে আমাৰ কাৰণে ভাল হয় কাৰণ আমাৰ ভাৰতো এই যি 10% মূল্য বৃদ্ধি হৈছিলে বা 10% টেক্স বাঢ়িছিলে ইয়াৰ এখন ভুক্তভোগী দেশ আমাৰ দেশৰ পৰা যোৱা সামগ্ৰীৰ দামো বৃদ্ধি পাইছিলে এতিয়া সেই কাৰণে এই গোটেই বিষয়বস্তুটো বুজিবৰ কাৰণে এই নিউজটো আমি ভালদৰে চাব লাগিব ইউএছএৰ ফেডাৰেল কোৰ্টে এতিয়া কৈছে যে ডনাল্ড ট্ৰাম্পৰ 10% গ্লোবেল টেৰিফ চব যিমান দেশৰ পৰা আমদানি কৰে ইউএছএ সেই দেশবিলাকৰ সামগ্ৰীৰ ওপৰত 10% কৰ বৃদ্ধি কৰি দিছিলে কিন্তু ইউএছৰ কোৰ্টে কৈছে যে এইটো তুমি কৰিব নোৱাৰা এইটো ইনভ্যালিড হয় আনঅথৰাইজড হয় এইটো তুমি কৰাৰ তোমাৰ সামৰ্থ্য তুমি নাৰাখা ট্ৰাম্পক কৈছে প্ৰেসিডেণ্টক কৈছে কাৰণ তোমাক যিটো পাৱাৰ দিয়া হৈছে এই আইনৰ অনুসৰি ট্ৰেড এক্ট অফ 1974 এই আইনৰ দ্বাৰা ইয়াত আমাৰ ক্ষেত্ৰত মানে গোটেই বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰভাৱ পৰে ইয়াত এমাৰ্জেন্সি ইকনমিক পাৱাৰ্ছ এক্টৰ জৰিয়তেহে ইয়াক ইমপ্লিমেণ্ট কৰা হৈছিলে আগতে কিন্তু এতিয়া কৈছে এতিয়া ডিচিশ্যন দিছে যে গ্লোবেল ট্ৰেড গভৰ্নেন্সৰ ক্ষেত্ৰত এক্সিকিউটিভ পাৱাৰ্ছৰ পলিচি নাহে এক্সিকিউটিভ মানে কি ইউএছএৰ এক্সিকিউটিভ যদি আমি চাওঁ তেনেহ'লে আমি দেখোঁ প্ৰেছিডেণ্ট এণ্ড হিজ কাউন্সিল কিন্তু কাউন্সিলৰ প্ৰেছিডেণ্ট এণ্ড হিজ কাউন্সিলে যিখিনি এই ক্ষেত্ৰত
ডিসিশন বা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে সেইখিনি লিমিটেড হয় সেইখিনি এনেকুৱা নহয় যে তেওঁ যি ইচ্ছা থাকে কৰিব পাৰে বিশেষভাৱে এই পলিচিজ বিলাক যিখিনি তেওঁ লগাইছিলে 10% ইম্পোজ কিয় লগাইছিলে কাৰণ বৰ্তমান সময়তো USA নিজৰ অৰ্থনীতি ৰক্ষা কৰিবৰ কাৰণে এটা ডাঙৰ সংকটত আহি পৰিছে এনেকুৱা ডাঙৰ সমস্যাৰ লগত তেওঁলোকে দেখা দিছে যে তেওঁলোকে এতিয়া ইম্পোজ বিলাকৰ ওপৰত যিমানখিনি আমদানি কৰি আছে সেই আমদানিৰ ওপৰত কিছুমান নিষেধাজ্ঞা এটো কাৰণে লগাবলৈ বাধ্য হৈছে কাৰণ আমেৰিকাৰ যেটো অৰ্থনীতি যিদৰে আগতে বৃদ্ধি পাই আছিল যিদৰে আগতে ষ্ট্ৰং আছিল সেইদৰে বৰ্তমান হৈ থকা নাই বৰ্তমান সময়ত বহুত স্পৰ্শকাতৰ হৈ পৰিছে সো কোৰ্টে এই অবজাৰভেশনটো দিয়াৰ লগে লগে প্ৰেসিডেন্টক কৈছে ট্ৰাম্পক কৈছে যে তোমাৰ আনলিমিটেড পাৱাৰ নাই টেৰিফ লগোৱাৰ ক্ষেত্ৰত এই টেৰিফ লগোৱাৰ ক্ষেত্ৰত তেনেহলে কাৰ পাৱাৰ আছে ইউএছৰ যি পাৰ্লিয়ামেন্ট আছে তাৰ হে পাৱাৰ আছে ইউএছৰ গভৰ্ণমেন্ট বা ইউএছৰ এক্সিকিউটিভ জনৰ নহয় এই ক্ষেত্ৰত ৰুল অফ ল ৰিএসাৰ্চন হৈছে ৰুল অফ ল মানে আইন কেনেকৈ ৰূপায়ণ কৰিব লাগে বা আইন কেনে ধৰণৰ হ'ব লাগে আইন সকলোৰে কাৰণে কেনে ধৰণে সমানভাৱে প্ৰযোজ্য হ'ব লাগে এই কথা পুনৰ এটা ৰিএসাৰ্ট কৰিছে ঠিক আছে এতিয়া আমাৰ যে জুডিশিয়াল ৰিভিউৰ যেটো আমাৰ ধাৰণা আছে আমাৰ দেখতো সেই ধাৰণা লোৱা হৈছে যে যিকোনো এক্সিকিউটিভ একচন বা আমাৰ গভৰ্ণমেন্টে যদি কিবা এনেকুৱা সিদ্ধান্ত লৈছে বা পাৰ্লিয়ামেন্টে যদি এনেকুৱা কিবা ল বনাইছে যিখন সংবিধানসন্মত নহয় তেতিয়া কি হ'ব সুপ্ৰিম কোৰ্টে সেই ল সেই আইন নাকচ কৰি দিব পাৰে সুপ্ৰিম কোৰ্টৰ সেই ৰিভিউ পাৱাৰটো আছে আৰু এই ৰিভিউ পাৱাৰৰ ধাৰণাটো আমি ইউএছৰ পৰাই লৈছো আমি আমেৰিকাৰ পৰাই লৈছো সেই ক্ষেত্ৰত এই জুডিশিয়াল ৰিভিউটো এক্সাৰসাইজ কৰাৰ ক্ষেত্ৰত আমি ইয়াত দেখিবলৈ পাইছো ইউএছত কেনেকৈ ট্ৰাম্পে লোৱা এটা ডিসিশনৰ ওপৰত এতিয়া কোৰ্টে কৈছে যে তুমি যি ইচ্ছা তাকে কৰিব নোৱাৰা ইয়াত কিছুমান লিমিটেড পাৱাৰছে তোমাক দিয়া হৈছে আৰু যদি তুমি এই ধৰণৰ মানে আৰবিট্ৰেৰিলি তুমি যদি যেতিয়া ইচ্ছা তেতিয়া কৰবিলাক লগাবলৈ লোৱা তেনেহলে গোটেই গ্লোবাল সাপ্লাই চেইনৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব গোটেই বিশ্বত যি আমাৰ অৰ্থনীতি চলি আছে লেনদেন ইত্যাদি চলি আছে এই লেনদেনৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব কাৰণ যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ এটা সময়ত আমি দেখিছিলো ট্ৰাম্পৰ এই অটপালিৰ কাৰণে 50% কৰ আমাৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত বৃদ্ধি কৰি দিছিলে পিছত গৈ পেলে হেতু কমাই আনিবলৈ সক্ষম হ'ল যদিও এতিয়া আমাৰ কৰ আমাৰ ভাৰতীয় বস্তু ওপৰত কৰ এতিয়া আগৰ তুলনাত কিন্তু বৃদ্ধি হৈয়ে আছে আৰু এই কৰ বৃদ্ধি হোৱাৰ লগে লগে আমাৰ সামগ্ৰীবিলাক ইউএছৰ মাৰ্কেটত দামী হৈ পৰে আমাৰ যি চাহিদা আছে আমাৰ সামগ্ৰীবিলাকৰ এই চাহিদা কমি যায় আৰু সেই কাৰণে কোৰ্টৰ এই ৰুলিংটো আমাৰ ভাৰতবৰ্ষকে আদি কৰি এই গোটেই দেশবিলাকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা আমি ভাৰতৰ ওপৰত ইয়াৰ ইম্পেক্ট বহুত বেছিকৈ দেখিবলৈ পাওঁ কি যেহেতু আমাৰ বহু সামগ্ৰী আমি গুডছ ইউএছক ৰপ্তানি কৰো তাৰে ভিতৰত আহে ষ্টীল ফাৰ্মা প্ৰডাক্টছ টেক্সটাইলছ ইঞ্জিনিয়াৰিং ইত্যাদি এতিয়া এই কথা আপোনালোকে মনত ৰাখিব যে ইউএছএ বা আমেৰিকাৰ লগত আমাৰ সম্পৰ্ক সুদৃঢ় আৰু ভাল তৎসত্ত্বেও এতিয়া আমেৰিকাই যি প্ৰটেকশ্যনিজমৰ ফালে আগবাঢ়িছে নতুন এটা আইডিঅলজি তেওঁলোকে ল'ব ধৰিছে যে আগৰ তুলনাত গ্লোবেলাইজেশ্যনৰ কথা বা নাৰা তেওঁলোকে এতিয়া দিয়া নাই তেওঁলোকে আমেৰিকা ফাৰ্ষ্ট পলিচি ৰাখিছে আৰু এই আমেৰিকা ফাৰ্ষ্ট পলিচি ৰখাৰ কাৰণে আমাৰ নিচিনা দেশ এতিয়া ইয়াৰ পৰা আসক্ত হৈছে সেই কাৰণে এই গ্লোবেল গোটেই বিশ্বত যি আমাৰ লেনদেন হয় বেপাৰ বাণিজ্য হয় ইয়াৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিছে আৰু ভাৰতৰ ট্ৰেড ষ্ট্ৰেটেজিৰ ওপৰতো আমাৰ ৰপ্তানি আমদানি ক্ষেত্ৰত আমি কি ৰণকৌশল ল'ম তাৰ ওপৰতো এটা ডাঙৰ প্ৰভাৱ পৰিছে আৰু এই প্ৰভাৱৰ কাৰণে যেহেতু আমেৰিকাই ইমান বেছি কৰ সবফালে লগাব ধৰিলে সেই কাৰণে আমি দেখিছো যে 2025ৰ পৰা আৰু বিশেষভাৱে 2026ত আমি কেইবাখনো দেশৰ লগত FTAs কৰিছো ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট কৰিছো আমি সাম্প্ৰতিক সময়ত কাৰেন্ট এফেয়াৰ্সত এইখিনি কথা ডিসকাস কৰি আহিছো বিগত সময়ত আমি কেনেকৈ এক্সপোৰ্ট বিলাক বেলেগ দেশলৈ ডাইভাৰ্সিফাই কৰিব পাৰো নতুন স্কিমছ আমি আনিব বিচাৰিছো যাতে আমি আমাৰ যি অৰ্থনীতি আছে এই অৰ্থনীতিক সুৰক্ষা প্ৰদান কৰিব পাৰো ওকে ইয়াৰে ভিতৰত ইণ্ডিয়া UAEৰ লগত সেপা হ'ল অষ্ট্ৰেলিয়া UK EUৰ লগত আমাৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট ইতিমধ্যে হৈছে কাৰণ আমি কেৱল USAৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে নহব আমাৰ এক্সপোৰ্টছৰ ক্ষেত্ৰত আমাৰ ৰপ্তানিৰ ক্ষেত্ৰত কাৰণ USA টো বহুতবাৰ আমাক কৰ লগাইছে ইতিমধ্যে আৰু সেই কাৰণে USA যদি এনে ধৰণৰ ব্যৱহাৰ অব্যাহত ৰাখে আমাৰ অৰ্থনীতিৰ কাৰণে এটা ডাঙৰ সংকট আহিব পাৰে ওকে
নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে সুযোগ পৰ্টেল নতুনকৈ এতিয়া লঞ্চ কৰা হৈছে এইটো এটা আমাৰ অসমৰ ডিজিটেল এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ যি মানে শিক্ষাখণ্ড আছে এই শিক্ষাখণ্ডৰ ক্ষেত্ৰত এটা নতুন আমি পোৰ্টেল দেখিবলৈ পাইছোঁ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ দেখিবলৈ পাইছোঁ এই ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰটো কি হয় এই সুযোগ পোৰ্টেলটো হৈছে যিসকলে এইবাৰ ক্লাছ 12ত বা হায়াৰ ছেকেণ্ডেৰীত ফেইল কৰিলে বা আনসাকসেসফুল হ'ল বা কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিলে তেওঁলোকে যাতে ৰিএডমিশ্যন ল'ব পাৰে আকৌ এডমিশ্যন ল'ব পাৰে তাৰ কাৰণে এটা নতুন পোৰ্টেল আগবঢ়াইছে আমাৰ চৰকাৰে যাতে এই এডমিশ্যন প্ৰচেছটো সিম্পলিফাই কৰিব পাৰে যদি কোনোবা এই পৰীক্ষাটো আকৌ দিব বিচাৰিছে তেনেহলে তেওঁ সহজে এই প্ৰচেছটো আহিব পাৰে ট্ৰান্সপাৰেন্সি নিকা হয় আৰু এই ডিজিটেল গভৰ্নেন্সৰ দ্বাৰা আমাৰ কি হয় আমাৰ ডিজিটেলি যেতিয়া আমি আমাৰ সমস্যাবিলাক দূৰ কৰিবলৈ কিবা এটা এপ বা পোৰ্টেল আমি লঞ্চ কৰোঁ আমাৰ সমস্যাবিলাক অতি কম সময়ৰ ভিতৰত আমি সমাধান কৰাৰ ক্ষেত্ৰত নিকা কৰাৰ ক্ষেত্ৰত জবাবদিহি কৰাৰ ক্ষেত্ৰত আমাৰ বহুত সুবিধা হয় আৰু ঠিক তেনেকৈ এই সুযোগ পোৰ্টেলটোৱে ৰিএডমিশ্যনৰ ক্ষেত্ৰত মেৰিট লিষ্ট পাব্লিকেশ্যনৰ ক্ষেত্ৰত ষ্টুডেণ্ট ছিলেকশ্যনৰ ক্ষেত্ৰত আৰু অনলাইন কনফাৰ্মেশ্যনৰ ক্ষেত্ৰত এতিয়া এই গোটেই যিটো ছিষ্টেম আছে গোটেই পদ্ধতিটো প্ৰণালীটো সহজ কৰি দিব চ' ইয়াৰ দ্বাৰা আমাৰ ষ্টুডেণ্টছবিলাকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু যি ছাবজেক্ট তেওঁলোকে ল'ব বিচাৰিছে সেই ছাবজেক্টবিলাকো তেওঁলোকে যদি সলনি কৰিব বিচাৰিছে আগৰ তুলনাত সেইখিনি সলনি কৰিব পাৰিব চ' ৰিএডমিশ্যনৰ এইখিনিত আৰু এটা বস্তু কৰিছে যে যদি এজন ষ্টুডেণ্টে এটা সাবজেক্ট বা দুটা সাবজেক্ট দিব বিচাৰিছে পুনৰবাৰ পৰীক্ষা দিব বিচাৰিছে হেতু তেওঁলোকে কৰিব পাৰিব তেওঁলোকে স্পেশাল এক্সামিনেশ্যন দিব পাৰিব আৰু বেটাৰমেন্ট ফেচিলিটিও ৰখা হৈছে যদি কিবা এখন পেপাৰত তেওঁলোকে কম নম্বৰ পাইছে এইবাৰ তেওঁলোকে আকৌ এপ্লাই কৰি পেলাই তেওঁলোকে সেই মানে পেপাৰ কিখনৰ নতুনকৈ আকৌ পৰীক্ষা দি বেটাৰ মাৰ্কছৰ কাৰণে ভাল মাৰ্কছৰ কাৰণে তেওঁলোকে পৰীক্ষা দিব পাৰিব ইয়াৰ লগতে আমি কেইটামান অন্য ইনিচিয়েটিভৰ কথাও আমি শিক্ষাখণ্ডৰ ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰত পাতিব লাগিব সেই পোৰ্টেল কিটা হৈছে দৰ্পণ পোৰ্টেল আমাৰ গোটেই এডুকেশ্যনে শিক্ষাখণ্ডত যিমানবিলাক আমাৰ শিক্ষানুষ্ঠান আছে সেইসমূহক পৰিচালনা কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ পোৰ্টেল গুণোৎসৱৰ স্কুলৰ কোৱালিটি এছেছমেণ্টৰ ডিজিটেল ডেটাবিলাক ৰখাৰ কাৰণে আমাৰ প্ৰস্তুতি চলোৱা হৈছে বা আমাৰ প্ৰয়াস কৰা হৈছে বিদ্যা সমীক্ষা কেন্দ্ৰ প্ৰত্যেকখন স্কুলে বৰ্তমান সময়ত বা ৰিয়েল টাইমত কেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰি আছে সেইখিনি ৰাখিবৰ কাৰণে বিদ্যা সমীক্ষা কেন্দ্ৰ আছে অনলাইন এডমিশ্যন সিস্টেম ভাল কৰিবৰ কাৰণে স্কুলছ কলেজেছবিলাকত আমাৰ নতুন নতুন পৰ্টেলছ আনিছে তাৰে ভিতৰত সুযোগটো এটা পৰ্টেল সমাৰ্থটো অন্য এটা পৰ্টেল যিটোৰ দ্বাৰা আমি কলেজবিলাকত আমাৰ শিক্ষাৰ্থীসকলে এডমিশ্যন ল'ব পাৰে সো পজিটিভ সাইন আমি দেখিছোঁ ডিজিটালি কি হয় নিকা হয় জবাবদিহি হয় সহজ হয় ইত্যাদি এই সমস্যাবিলাক দূৰ হয় আৰু একেটা সময়তে আমি চাব লাগিব যে আমাৰ যিবিলাক গ্ৰামাঞ্চল আছে এই গ্ৰামাঞ্চলৰ ইণ্টাৰনেটৰ এক্সেছ থাকিব লাগিব পোৰ্টেল এটাৰ যদি এক্সেছ কৰিবলৈ থাকে আৰু কিন্তু তাতে আমাৰ গ্ৰামাঞ্চলত যদি নেটৱৰ্কে নাথাকে বা আমাৰ ইণ্টাৰনেট কানেক্টিভিটি নাথাকে তেতিয়া সমস্যাত ভুগিবলগীয়া হয় সেইকাৰণে ইয়াৰ লগত এই অফলাইন আৰু অনলাইন চাইবাৰ সিকিউৰিটি সিস্টেমছবিলাকো ইয়াৰ লগত সংযোগ হৈ থকাটো অতি গুৰুত্বপূৰ্ণ ওকে এতিয়া we will end this class with a very very powerful quote এটা ধুনীয়া উক্তি যেটো দিছিলে এপিক্টেটাছ বুলি এজন মানুহে আৰু এইজন ব্যক্তি আছিল গ্ৰীচৰ এজন দাৰ্শনিক গ্ৰীচৰ এই দাৰ্শনিকজনে কৈছিলে it is not what happens to you আপোনাৰ জীৱনত কি হৈছে হেতু বেছি গুৰুত্বপূৰ্ণ নহয় যিমান গুৰুত্বপূৰ্ণ সেই পৰিস্থিতি বা সেই সমস্যা বা সেই প্ৰত্যাহ্বানৰ লগত আপুনি কেনেকৈ ৰিএক্ট কৰিছে আপুনি কেনেকৈ সেই পৰিস্থিতিটোৰ মোকাবিলা কৰিছে আপোনাৰ হেতু ওপৰতহে আপোনাৰ জীৱন আপোনাৰ লাইফটো ডিপেন্ডেন্ট হয় যি পৰিস্থিতি আমাৰ জীৱনত আহিব যি সাৰ্কামস্টেন্সেস আহিব যি সমস্যা প্ৰত্যাহ্বান চ্যালেঞ্জ আহিব আমি সেইখিনি কন্ট্ৰোল কৰিব নোৱাৰো বহু সময়ত কিন্তু আমি কেনেকৈ সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰো কেনেকৈ আমি যুঁজো কেনেকৈ আমি সেই সমস্যা সমাধান কৰো হেতুৱেহে আমাৰ জীৱন গঢ়ে আশা কৰিছো এই গোটেই ক্লাছটো আপোনালোকে ভাল পালে পুনৰ কাইলৈ আমি কাৰেন্ট এফেয়াৰ্স ক্লাছত লগ পাম আৰু আপোনালোকৰ প্ৰিলিমছ নিচেই ওচৰ চাপি আহিছে সেই কাৰণে মই আপোনালোকক পুনৰবাৰ এইটো কথাৰ ওপৰত এমফাসাইজ কৰিব বিচাৰিছো যে আপোনালোকে এইখিনি সময়
টেষ্ট মক টেষ্ট আৰ্হি পৰীক্ষা দিয়াত বহুত বেছি ব্যৱহাৰ কৰক কাৰণ পৰীক্ষা দিলেহে আপোনাৰ নিজৰ স্থিতি কোনটো আছে কোনটো দিশত আপুনি দুৰ্বল কোনটো দিশত আপুনি সবল এইখিনি কথা জুখিব পাৰিব So ending this class at this note, thank you so much.